আপুনি ভ্ৰমণ কৰি ভাল পায় নেকি? যদি ভ্ৰমণ কৰি ভাল পায় তেতিয়াহ'লে গোৱালপাৰা জিলালৈ এবাৰ আহিব। বহু ব্যস্ততাৰ মাজতো আমি গৈছিলোঁ উৰ্পদ বিল চাবলৈ। গোৱালপাৰা জিলাৰ আগিয়াত অৱস্থিত উৰ্পদ বিল চাবলৈ আপোনাৰ জানো মন নাযাব? প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই উৰ্পদ বিল গোৱালপাৰা সদৰৰ পৰা 9 কিলোমিটাৰ নিলগত অৱস্থিত। নামনি অসমৰ উৰ্পদ বিল হ'ল অন্যতম বৃহৎ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা জলাশয়। নমস্কাৰ বন্ধুসকল, মই পল্লৱ বেজেন। আপোনালোকে চাব আৰম্ভ কৰিছে PD এণ্টাৰটেইনমেণ্ট। এটুকুৰা নতুন ঠাইলৈ আহিছোঁ, অসমৰে গোৱালপাৰাত অৱস্থিত উৰ্পদ বিললৈ আহিছোঁ। উৰ্পদ বিল জনামতে 5 কিলোমিটাৰ ধৰি তেওঁলোকে নিৰ্মাণ কৰিছে এই উৰ্পদ বিল। খুব এক সুন্দৰ মনোৰম ঠাই আপোনালোকক দেখাম। ইয়াতে পদুম ফুলে, পদুমৰ কাৰণে বিখ্যাত উৰ্পদ বিল। আহকচোন আমি চাবলৈ যাওঁ উৰ্পদ বিল। গোৱালপাৰা উৰ্পদ বিল যদি আপুনি চাবলৈ আহে তেতিয়াহ'লে এইখন নক্সা ইয়াতে দিয়া আছে। এই নক্সাখনৰ পৰা আপুনি কিছু আভাস ল'ব পাৰিব। নতুনকৈ নিৰ্মাণ কৰিছে আপোনাৰ ৰাস্তা পদূলি, বৰ সুন্দৰ হৈ আছে। আমি পুৱা ভাগতে আহিলোঁ। পুৱা ভাগতে অহাৰ কাৰণে সূৰ্যকিৰণ আমাৰ গাত পৰিছে আৰু গোটেই পৰিৱেশটো খুব সুন্দৰ হৈ আছে, ভাল লাগিছে। অৱশ্যে মানুহৰ সমাগম সিমান নাই যদিও হয়তো আমি ৰাতিপুৱা আহিছোঁ, ৰাতিপুৱা ভাগত সিমান মানুহ নাই, হয়তো আবেলিলৈ মানুহ হ'ব পাৰে। খুব সুন্দৰ সেউজীয়া এয়া কৃষিপথাৰ কাষতে লাগি আছে উৰ্পদ বিল। খোজকঢ়া এলেকা, সকলো ধৰণৰ বাহনৰ চলাচল নিষিদ্ধ আছে ইয়াত। আদেশ মৰ্মে লোক নিৰ্মাণ পথ বিভাগ আৰু ৱাকিং ট্ৰেক হয়, বৰ সুন্দৰকৈ বনাইছে। গোৱালপাৰা মহাবিদ্যালয়ৰ মুখ্য গ্ৰাম্য উৰ্পদ বিললৈ স্বাগতম জনাইছোঁ। খুব সুন্দৰকৈ লিখা আছে, কোনো ধৰণৰ অসুবিধা নহয়। কাষতে এটা পাহাৰ আছে, পাহাৰটো কি নাজানো। এইখনে হ'ল আমি পঢ়ি অহা বা আমি জানিবলৈ ইচ্ছুক হোৱা উৰ্পদ বিল। অৱশ্যে এতিয়া পদুমৰ সংখ্যাটো বহুত কম। যেতিয়া উৰ্পদ বিলত পাণ ভৰি পদুম ফুলে তেতিয়া ইয়াৰ সৌন্দৰ্য সুকীয়া হয় আৰু পৰিভ্ৰমী চৰাই ইয়ালৈ আহে, বিচৰণ কৰিবলৈ আহে। একোটা সময় থাকে, সেই সময়ত উৰ্পদ বিল নান্দনিক হৈ পৰে, যাৰ কাৰণে পৰ্যটক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে। পদুমৰ সমান্তৰালকৈ ইয়াত মেটেকা যথেষ্টখিনি আছে, ঘাঁহনি আছে, মেটেকা আছে। মেটেকাও যেতিয়া ফুলিব ইয়াৰ পৰিৱেশ অন্যান্য হৈ পৰে। আৰু দূৰত দেখিছোঁ মাছমৰীয়া আছে, মাছমৰীয়াসকলেও এনেদৰে মাছ ধৰে উৰ্পদ বিলত। সঁচাকৈ জলাশয় বুলিলে খুব ভাল লাগে। জলাশয় মানুহ আকৰ্ষণ কৰে। ইয়াক যদি পৰ্যবেক্ষকসকলৰ কাৰণে আকৰ্ষিত কৰি তুলিব পৰাকৈ সজাই তোলে তেতিয়া আৰু ভাল লাগে। উৰ্পদ বিলো তেনে এক পৰিস্থিতিলৈ গৈ আছে, যিটো নেকি পৰ্যটকসকল আহি ৰঙা পদুম এনেদৰে উপভোগ কৰিব। সম্পূৰ্ণকৈ পদুম ফুলি থকা নাই, তথাপিতো আপোনালোকক দেখাইছোঁ এনেকুৱা পদুম যেতিয়া ফুলি থাকে গোটেই বিলখনত, উৰ্পদ বিলত ফুলি থাকে, তেতিয়া ইয়াৰ পৰিৱেশে সুকীয়া ৰূপ লয়। উৰ্পদ বিলত আপোনালোকক এটা বস্তু দেখাম। ধৰালৈ যে শীত আহিছে, শীতৰ আগমন এই উৰ্পদ বিলত প্ৰত্যক্ষ মই কৰিছোঁ। এয়া দুবৰি বনত নিয়ৰৰ কণিকা। শীতৰ আগমনৰ লগে লগে দুবৰি বনত নিয়ৰৰ কণিকাই এনেদৰে ধূপ লয়, যাৰ কাৰণে গোটেই পৰিৱেশটো খুব সুন্দৰ হয়, ঠাণ্ডাময় হয়, থাকি ভাল লাগে, সময় কটাই ভাল লাগে আৰু এনেকুৱা দুবৰি বনত খোজকাঢ়ি ভাল লাগে।
যিহেতু উৰ্পদবিল 5 কিলোমিটাৰ আছে আৰু খুব সুন্দৰকৈ ইয়াত দোকানো বহে, ইয়াতে পিছলৈ বহিব পাৰে, এনেকুৱা ধৰণৰ সৰু সৰুকৈ আছে, দোকান বনাই থোৱা আছে। দাদা এইফালে কিমান দূৰ আছে? আছে ন? মানুহ কেতিয়া হয় ইয়াতে? আজি হ'ব নেকি? কেইটামান যাব হয়? অঁ, এই পদুমটো কেতিয়া ফুলে? অঁ, নহয় গোটেইখন যেতিয়া ফুলে ধৰক। অঁ, নাই আমি মানে সেই যেতিয়া টিভিত দেখোঁ মানে তেতিয়া কালাৰ এটা বেলেগ হৈ যায় মানে। আগত আছে ন? অঁ 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 অঁ। আজি যথেষ্ট মানুহ হ'ব বুলি কৈছে, হয়তো কিমান সময়ত আহে সেইটো গম পোৱা নাই। আমি পুৱা ভাগতে আহিলোঁ, ফুলি আছে। আগলৈ আমি কিছু দূৰ যদি আমি যাওঁ তেতিয়া আমি ৰঙা পদুম ফুলা দেখিবলৈ পাম। পৰিভ্ৰমী চৰাইৰ কথাই কৈছিলোঁ, কিন্তু ইয়াতে বগলী আছে, কণামুচৰি আছে, পানী কাউৰী আছে, ষ্ট্ৰক আছে, বিভিন্ন চৰাই চিৰিকটি আছে। আৰু শীতৰ আগমনৰ লগে লগে অন্য ঠাইৰ পৰা যথেষ্টখিনি চৰাই আহে বুলি আমি সকলোৱে জানো। খুব এক নীৰৱ পৰিৱেশ, চৰাই চিৰিকটিয়ে খুব ইয়াতে চাগে খুব বিৰাট ভাল পায়। এক নীৰৱ পৰিৱেশত ডাউক দেখিছোঁ, নীৰৱ পৰিৱেশত খুব সুন্দৰকৈ থাকিবলৈ পায়। আৰু তেওঁলোক আৰু নিজ ইচ্ছা অনুসৰি কাম চৰাই দেখিছোঁ। ইয়াতে কলম দেখিছোঁ, ডু নট ডিষ্টাৰ্ব, প্ৰিজাৰ্ভ। কলম মোৰ কাৰণে খুবেই চিনাকি, যিহেতু আমাৰ তাতো এনেকুৱা জলাশয় আছে, স্বীকৃতিপ্ৰাপ্ত নহয়, তেনেকুৱা কলমৰ লগত এক নিবিড় সম্পৰ্ক আছে। এনেকুৱা কলম শুকোৱাৰ পাছত খৰিলৈ পৰিণত হয়। কলম ফুল ফুলি আছে। এইখনে হ'ল গোৱালপাৰা জিলাত অৱস্থিত উৰ্পদবিল। আপুনি পঢ়ি আহিছে বা আপুনি জানি আহিছে উৰ্পদবিলৰ বিষয়ে, কিন্তু দেখা নাই। আজি আপোনালোকক দেখালোঁ। খুব এক সুন্দৰ পৰিৱেশ, ৰঙা পদুমেৰে ইয়াত ভৰ্তি হৈ আছে। আহিব, আপুনিও আহিব 5 কিলোমিটাৰ আৱৰি থকা এই উৰ্পদবিল চাবলৈ। পুৱাৰ ভাগতে যদি আহে, ঠাণ্ডা বতৰত যদি আহে, শীতৰ আমেজ লৈ যদি আহে, বনৰীয়া পক্ষীৰ পৰিভ্ৰমী চৰাইৰ লগতে আৰু পদুমেৰে ভৰা এখন খুব সুন্দৰ উৰ্পদবিল আপুনি দেখিবলৈ পাব। চাই থাকিব PD এণ্টাৰটেইনমেণ্ট। আন এটা নতুন ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।